কেৱল ইংলিছ ছাবজেক্টটো বুলিয়ে নহয়, প্ৰতিটো বিষয়ত তোমালোকে ভাল নম্বৰ পাবলৈ হ'লে তোমালোকৰ নিজৰ এটা টাৰ্গেট লাগিব। প্ৰতিটো বিষয়ত পৰ্যাপ্ত সময় দিব লাগিব, প্ৰেক্টিচ লাগিব, পৰীক্ষাৰ আৰ্হি আৰু পৰীক্ষাৰ বাবে নিৰ্ধাৰিত চিলেবাছত নলেজ থাকিব লাগিব। এইবোৰে আমাৰ প্ৰস্তুতি উন্নত কৰে। ইংলিছ বিষয়ৰ কথা ক'ব হ'লে প্ৰথমতে চিলেবাছটো জানি লোৱা, তাৰপিছত কুৱেশ্যন পেপাৰৰ ফৰ্মেটটো জানি লোৱা। তোমালোকৰ পেপাৰখন হয় 100 মাৰ্কছৰ। কিমান নম্বৰৰ? 100 মাৰ্কছৰ, যাক 4টা অংশত ভাগ কৰা হয়। প্ৰথমতে থাকিব তোমাৰ ৰিডিং ছেকশ্যন, ইয়াত থাকে 10 মাৰ্কছ। তাৰপিছত আহিব তোমাৰ ৰাইটিং ছেকশ্যন, ইয়াত থাকিব 25 মাৰ্কছ। তাৰপিছত আহিব গ্ৰামাৰ ছেকশ্যন, ইয়াত থাকে 20 মাৰ্কছ। শেষত থাকিব দুইখন কিতাপৰ মিলাই টেক্সচুৱেল কুৱেশ্যন। টেক্সচুৱেল কুৱেশ্যনত থাকিব 45 মাৰ্কছ। এইখিনি জনাৰ পিছত তোমালোকে এটা নিজে টাৰ্গেট কৰি লোৱা যে ইংলিছ বিষয়ৰ দুইখন কিতাপৰ বাবে মই সপ্তাহত কমেও 5-6 ঘণ্টা সময় দিম। ৰাইটিং ছেকশ্যনৰ বাবে সপ্তাহত কমেও 3-4 ঘণ্টা সময় দিয়া মানে তুমি ন'টিছ, পোষ্টাৰ, ৰিপৰ্ট ৰাইটিং, এপ্লিকেশ্যন বা জব এপ্লিকেশ্যন এইবোৰ লিখি প্ৰেক্টিছ কৰিব লাগিব। এইবোৰ কোনো মুখস্থ কৰা নহয়, নিজে বনাই লিখি প্ৰেক্টিছ কৰিব লাগে। গ্ৰামাৰৰ বাবে সপ্তাহত কমেও 2-3 ঘণ্টা সময় দিব লাগে আৰু সপ্তাহৰ শেষত 30-ৰ পৰা 40 মিনিট সময় এক্টিভ ৰিভিজন কৰিব লাগে। তুমি নিজে নিজকে সময়ে সময়ে পৰীক্ষা কৰি থাকিব লাগিব। ইংলিছ ছাবজেক্টৰ তোমালোকৰ বাবে এখন উত্তম ইবুক প্ৰস্তুত কৰিছোঁ, য'ত তোমালোকে ৰাইটিং ছেকশ্যন, গ্ৰামাৰ ছেকশ্যন আৰু দুইখন কিতাপৰ সকলো প্ৰশ্নৰ উত্তৰ আছে। ফাইনেল পৰীক্ষাত অহা প্ৰশ্নৰ উত্তৰ, প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নৰ উত্তৰ, নতুন আৰ্হিৰ সকলো প্ৰশ্নৰ উত্তৰ তোমালোকে সকলো একেলগে পাবা। এই ইবুকখন তোমালোকৰ বাবে বহুত হেল্পফুল হ'ব। দামো বৰ বেছি নহয়। যদি কোনোবাই ল'ব বিচৰা, ডেছক্ৰিপশ্যনত মোৰ নম্বৰ আছে, মোক যোগাযোগ কৰিব পাৰা। মই পুনৰ ক'ম, এই ইবুকখন তোমালোকৰ বাবে বহুত হেল্পফুল হ'ব আৰু HS ফাইনেল পৰীক্ষা 2026ৰ কাৰণে তোমালোকে উন্নত প্ৰস্তুতি কৰিব পাৰিবা। পৰীক্ষাৰ আগত লৈ লাভ নাই, এতিয়াই ল'বা যাতে প্ৰস্তুতি কৰিবলৈ অলপ বেছি সময় পোৱা।